ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা আমাৰ আটাই শ্ৰদ্ধা ব্যৱস্থাটোৰ নেতৃত্ব প্ৰদান কৰা আমি একালৰ সৰু অসম ছাত্ৰ সন্থাৰ সহযোগী হিচাপে হওক বা বৰ্তমান এই অঞ্চলৰ প্ৰাক্তন বিধায়ক হিচাপে হওক অসম চৰকাৰৰ সন্মানীয় প্ৰাক্তন মন্ত্ৰী হিচাপে হওক এই জনপ্ৰিয় নেতা তপন কুমাৰ গগৈ দেৱৰ নেতৃত্বত সাধাৰণ সম্পাদক চন্দ্ৰ বসুমতাৰী পবি গগৈৰ নেতৃত্বত ইয়াৰ সন্মানীয় যিসকল কাৰ্যকৰী সভাপতি আমাক দেখুৱাই থৈ গৈছে ঋষিমুনিসকলে দেখুৱাই থৈ যোৱা সেই পৰম্পৰা যোগৰ জৰিয়তে মানুহে কেনেকৈ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে মনটো কেনেকৈ ভাল কৰি ৰাখিব পাৰে এই কথা আমি প্ৰত্যেকেই অধ্যয়ন কৰিছো উপলব্ধি কৰিছো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এই যোগক সমগ্ৰ বিশ্ববাসীৰ আগলৈ উলিয়াই লৈ যাবৰ কাৰণে ভাৰতবৰ্ষৰ হেজাৰ বছৰৰ এই যি ৰীতি ঋষিমুনি বিদ্যালয় খেলপথাৰত আজিৰ পৰা অনুষ্ঠিত হৈছে আমাৰ চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীসকল ইয়ালৈ আহিছে 27 তাৰিখলৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ইয়াত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ পৰাই অসম দল সিলেকশ্যন কৰা হ'ব ইয়াতে জুনিয়ৰ সাব জুনিয়ৰ ছিনিয়ৰ এনেধৰণে অসমক নেতৃত্ব দিবৰ কাৰণে যিবিলাকে আমাৰ আজি ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেওঁলোকৰ মাজৰ পৰা সিলেকশ্যন কৰি অসম দলক নেতৃত্ব দিবৰ কাৰণে সুবিধা পাব আৰু আপোনালোক সকলোৱে জানে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যোগক সমগ্ৰ বিশ্ববাসীৰ আগত হৈছে হাজাৰ বছৰ ইতিহাস আছে আমাৰ গৈছে যোগৰ জৰিয়তে কেনেকৈ মন আৰু সেইকাৰণে তেনেধৰণে আজি অসমত যদি চাই অসমৰ যোগাসনৰ ৰূপান্তৰ কৰা হৈছে প্ৰতিযোগিতাৰ পৰাই খুব ভাল যোগাসনৰ দক্ষতা থকা আমাৰ নতুন প্ৰজন্মটোক আমি উলিয়াই নিবৰ কাৰণে সক্ষম হ'ম আৰু তেওঁলোকক আমি তেনেধৰণে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যিখিনি সুবিধা দিব লাগে সেইখিনি ক্ষেত্ৰত নিজৰ প্ৰতিভাৰে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব তেনেধৰণৰ চিন্তাৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে এইখিনি সুবিধা প্ৰদান কৰা হৈছে আৰু এইকেইটা দিনত সকলো অনুষ্ঠান খুব সুন্দৰভাৱে অনুষ্ঠিত হওক সফলভাৱে সমাপ্তি ঘটিব মই তাৰ বাবে সকলোৱে সহযোগিতা বিচাৰিছোঁ জিলা যোগাসন ক্ৰীড়া সন্থা তথা ইয়াৰ যিসকল স্থানীয় ব্যক্তি তেওঁলোকৰ আগ্ৰহ তেওঁলোকৰ সহযোগত আৰু প্ৰাক্তন ষ্টেট মিনিষ্টাৰ তপন কুমাৰ গগৈ দেৱৰ নেতৃত্বত পঞ্চম বাৰ্ষিক সদৌ অসম যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু খন্তেক পিছৰ পৰাই প্ৰতিযোগিতা আৰম্ভ হ'ব আমি ইতিমধ্যে অসম দল হিচাপে খেলো ইণ্ডিয়া ইউথ গেমছ নেশ্যনেল গেমছ আৰু এছিয়ান গেমছত প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি ইয়াত খেলখন পতাৰ উদ্দেশ্য এটাই হ'ল যে চৰাইদেউ